বিয়া শেষ কৰি কামলৈ উভতিছো ৰেডি হ'বলৈ লৈছো প্ৰিমিয়াৰ নাইটৰ বাবে আজি আছে গমন দ্য লাষ্ট জাৰ্ণি নামৰ চন্দ্ৰমোদয় আংকলৰ দ্বাৰা পৰিচালিত এখন চিনেমাৰ প্ৰিমিয়াৰ পিন্ধিবলৈ লৈছো প্ৰবিজ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যনৰ এই কাপোৰযোৰ একদম চিম্পল হেয়াৰ ষ্টাইল এই কাপোৰযোৰ আপোনালোকে দেখিছে মই বিটুৰ বিয়াত কইনা আনিবলৈ যাওঁতে ৰাতি পিন্ধিছিলো চিম্পল কাপোৰ কিন্তু খুব এলিগেণ্ট গতিকে মই ভাবিলো আজি এইযোৰকে পিন্ধি যাওঁ চিম্পলকে মেকআপটো কৰি মিডল পাৰ্টিশ্যন কৰি মই কম হেয়াৰ ষ্টাইলে কৰোঁ আজি কৰিছোঁ কেনেকুৱা লাগিছে ক'ব সেইফালে মনদীপে জোকাই আছিলে মোক সেইকাৰণে হাঁহি আছোঁ আৰু 2013 চনত চন্দ্ৰমোদয় আংকলৰ পৰিচালনাৰে প্ৰথমবাৰ চিনেমাত খোজ দিছিলোঁ ছয়গাঁৱৰ চম্পাৰ যোগেদি বহুতে নাজানে যে মোৰ প্ৰথম চিনেমা অহেতুক নহয় মোৰ প্ৰথম চিনেমা ছয়গাঁৱৰ চম্পা ৰিলিজ হৈছিল অহেতুক প্ৰথমে কিন্তু মই শ্বুটিং কৰিছিলোঁ চিনেমাৰ এক্সপিৰিয়েঞ্চ চন্দ্ৰমোদয় আংকলৰ লগতে প্ৰথম পাইছিলোঁ আৰু 12 বছৰৰ মূৰত তেওঁৰ লগত আকৌ এবাৰ চিনেমা কৰাৰ সুযোগ পালোঁ গমন দ্য লাষ্ট জাৰ্ণিত বৈজ্ঞানিক দৃষ্টিভংগী আৰু পৰম্পৰাৰ মাজত এটা কনফ্লিক্টক লৈ নিৰ্মাণ কৰা হৈছে গমন দ্য লাষ্ট জাৰ্ণি চিনেমাখন চন্দ্ৰমোদয় আংকলৰ নাম সকলোৱে জানে তেওঁৰ লগত কাম কৰিবলৈ পোৱা মোৰ বাবে এটা সৌভাগ্যৰ কথা পুনৰবাৰ কাম কৰিবলৈ পোৱা মোৰ বাবে সৌভাগ্যৰ কথা প্ৰিমিয়াৰ নাইট এটেণ্ড কৰিলোঁ আৰু ৰাতি ঘৰলৈ ঘূৰি আহিছোঁ 14 মাৰ্চত চিনেমাখন ৰিলিজ হৈছে